হয় নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে জানে যে অসমত বৰ্তমান খুব এটা চৰ্চিত নাম যাৰ নাম হৈছে লাখপতি বাইদেউ আৰু লাখপতি বাইদেউ অসমৰ এটা স্কিম আছে যিটো স্কিমৰ জৰিয়তে মহিলাসকলক অধিক আত্মনিৰ্ভৰশীল কৰিবলৈ পৰা এটা স্কিম যাৰ নাম হৈছে ASRLM নামটো জানিবলৈ বিচাৰিম মোৰ নামটো শ্ৰী পবিত্ৰী পাত্ৰ বসুমতাৰী গাঁও বৰবাৰী হয় মোৰ গাঁও তেওঁ মুখৰ পৰা জানিবলৈ বিচাৰিম গাহৰিৰ লগতে অন্যান্য কি পুহি আছে সেইখিনি কথা জানিব বিচাৰিম মই বৰ্তমান গাহৰি ফাৰ্মখনৰ সন্মুখতে থিয় আছো মই গাহৰি দেখিবলৈ পাইছো গাহৰি কেইটা পুহিছে এতিয়া আপুনি গাহৰি মোৰ এনে 9টা মান আছিলে আৰু এতিয়া মই মানে দানা যোগাৰ দিব নোৱাৰাৰ কাৰণে মই 2-3টা মান বিক্ৰী কৰিলো আৰু বিক্ৰী কৰা হ'ল এতিয়া বাকি কেইটা আছে যেনিবা এতিয়া মোৰ হেৰি কিবা 6টা আছে আৰু ইমান বছৰৰ পৰা আপুনি গাহৰি ফাৰ্মৰ লগত জড়িত হৈ আছে মই এতিয়া যেতিয়া মই SRLM পৰা যিখিনি মানে সুবিধা পালো হা সুবিধা পাই পেলাই মই প্ৰথমে গাহৰি এজনী কিনিলো কিনাৰ পিছত মানে মই নিজে ঘৰতে মানে হেৰি কৰি পেলাই তাক মই পোৱালি দিলো পোৱালি দিয়াৰ পিছত মই এতিয়া মোৰ এতিয়া 2 বছৰমান হ'ল আৰু মই এই ফাৰ্মটো খোলা প্ৰথমত কিমান জনী গাহৰি লৈছিলে আপুনি মই এজনীহে লৈছো এজনী গাহৰি লৈছিলে এজনী গাহৰি পৰা 6-7টা মান হেনেকে পোৱালি পাও মানে এনে হোৱাটো হয় 9-10টা হয় কিন্তু কিছুমান মৰি যায়গৈ না তাৰপিছত আৰু সেই 6-7টা মান পোৱালি মই ভালকে মানে খুৱাই বুৱাই বাচালো বাচাৰ পিছত কেইটামান বেচিলো এনেকে মানে এতিয়া মানে 2 বছৰমান হ'ল আৰু মই যিখিনি প্ৰথমে মই SRLM পৰা প্ৰথমে পালো হেৰি কিবা 15,000 পাইছো আৰু 25,000 পালো এনেকে পাই ধৰ কামখিনি কৰিলো আৰু আমাৰ ধৰ হেৰি ভিঅ'ৰ মানে আমি যিখিনি CLFৰ পৰা আমি যিখিনি মানে 50,000 টকা পালো সেই 50,000 টকাৰ পৰা আমি ধৰ আমাৰ SCGয়ে ধৰ আমি 10,000কে এনেকে ললো এজনী সদস্যাৰ মানে 10,000কে লৈ সেইখিনি মই ধৰ এনেকে গাহৰি পালন কৰিলো আৰু বাকি বেলেগো কৰিছো আৰু যোৱা বছৰ বেচিলো মই ধৰ 80,000 এনেকে পাইছো আৰু গাহৰি বেছি 80-90,000 এনেকে পাইছো আৰু এবছৰ এতিয়া বেছি দিন হোৱা নাই মই এটা 20,000ত বেচিলো এটা গাহৰি মানে মাক এজনী বেচিলো আৰু মই হেনেকে তাৰপিছত আৰু বাকি সৰু সুৰা কেইটাটো হিচাপ ধৰা নাই হেনেকে পাইছো আৰু মই মানে 90-80,000 এনেকে হিচাপ কৰিলে হেনেকে ওলাব হেনেকে পোৱালি হলে কিমানত বেছে আপুনি পোৱালি মই এনে এতিয়াতো আগতেতো 5,000 আছিল আৰু এতিয়া কমিছে অলপ গাহৰি এতিয়া অলপ কমিছে 3,000 বা 4,000 পোৱালি লৈ মানে আৰু চাওক আপোনালোকে যেতিয়া এই কামটো কৰিবলৈ যাব তেতিয়া নিজে প্ৰেক্টিকেল গম পাব এজনী গাহৰি যদি 9টা পোৱালি দিয়ে আৰু 9টা পোৱালি যদি আমি দাম যদি পাওঁ 5,000কে যদি আমি এটা পোৱালিত পাওঁ তেতিয়া হলে 9টা পোৱালিত 45,000 টকা পাব পোৱালি হিচাপে আৰু যদি তাক আমি ডাঙৰ কৰিবলৈ বেচিবলগীয়া হয় ডাঙৰ কৰিলে আপুনি মিনিমাম 15 পৰা 20,000 টকা পাব এটা গাহৰিত তো তেতিয়া কিমান টকা হ'ব বছৰত কিমান টকা হ'ব আৰু এটা গাহৰি আমি কমসে কম 1 বছৰ মূৰতে বেচো ন 1 বছৰ 6 মাহ এনেকে 6-7 মাহ এনেকে বেচা হয় আৰু আপুনি গাহৰিৰ লগত আৰু কি পুহি আছে গাহৰিৰ লগত এতিয়া মই হাঁহ কুকুৰা তাৰপিছত মীন পালন তাৰপিছত এইফালে গৰু মই পালিছো এনেকে আৰু মাছো পুহে আপুনি মাছো পুহিছো তাৰপিছত আৰু এইফালে মই তামোল বাগান এখনো কৰিছো সৰু সুৰাকে তামোল বাগান এখনো বনাইছো এনেকে আৰু দেখিছে বাইদেউ কিমান কাম কৰে এগৰাকী মহিলা কিমান শক্তি আছে আপোনালোকে গম পাইছে গাহৰি বৰ্তমান 6টা পুহি আছে তামোল বাৰী সৰুকে এখন কৰিছে চৰাই পুহিছে লগতে মাছ পালন কৰিছে হাঁহ পালন কৰিছে হাঁহ কিমান আছে চৰাই কিমান আছে এতিয়া চৰাই হেনেকে এতিয়া আছে 100-150 মান হ'ব হিচাপ কৰিলে সৰু সুৰাকে তাৰপিছত হাঁহও আছে তেনেকুৱা তাৰপিছত আৰু এইফালে মাছো তেনেকে পুহিছো আৰু মাছ এনেকে চাওক মই কেনেকে খেতি কৰিব লাগে কেনেকা পশুপালন কৰিব লাগে কেনে ধৰণৰ ফাৰ্ম খুলিব লাগে বা কেনে ধৰণৰ চৰাই চিৰিকটি পালন কৰিব লাগে এই ভিডিঅ'টোত মই সেইখিনি ক'বলৈ নাযাওঁ জাষ্ট এটিয়ে কম এজনী যদি চৰাই আমি 1 কেজিত বেচো তেতিয়া হলে কমসে কম আমি 350 টকা পাওঁ যদি ঘৰত 100টা চৰাই থাকে তেতিয়া হলে কিমান হ'ব আপুনি এটা সময়ত বেচিব পাৰিলেগে বা হাঁহ যদি আমি বেচো মিনিমাম 500 টকা হয়নে হয় মিনিমাম আমি 500 টকাত বেচো যদি আমি 500 টকাত হাঁহ এটা বেচো কিমান মাহত বেচিবলৈ 500 টকা হ'ব হাঁহটো ধৰ এনেকে 500 টকাত বেচিব হলে ধৰ 4 মাহ বেছি লাগিব 5-6 মাহ মান লাগিব আৰু
তো 5-6 মাহ যদি পুহি পেলাই আমি এটা হাঁহত 500 টকা পাব পাৰো আৰু যদি ঘৰত 100টা হাঁহ থাকে তেতিয়া আমি কিমান পাম 6 মাহত কিমান পাম বছৰত কিমান পাম সেইবিলাক কথা নিজে আপোনালোকে প্ৰেক্টিকেল পাব যেতিয়া আপোনালোকে এই মানে ব্যৱসায়ৰ লগত জড়িত হৈ যাব এতিয়া আপোনালোকে নিজে গম পাব হেতু কাৰণে কৈছো মই কেনেকৈ কৰিব যাব সেই কথাখিনি ক'ব নাযাওঁ যে এইটোহে ক'বলৈ আহিছো যে মই এইটোৱে দেখাবলৈ আহিছো যে এগৰাকী মহিলা হৈ পেলাই ঘৰখনক ইমান ধুনীয়াকৈ আগবঢ়াই লৈ যোৱা পাছতো তেওঁ ফাৰ্মখন আগবঢ়াই লৈ গৈছে চৰাই চিৰিকটি আগবঢ়াই লৈ গৈছে মাছ পালন কৰিছে আৰু তামোল সৰুকে বাৰী এখন উঠাই আছে বৰ্তমান সৰু সৰু পলি হৈ আছে কিছুমান ডাঙৰ আছে তো এনেকুৱা আগবঢ়াই লৈ গৈছে এইখিনি কাম কৰাৰ কাৰণে হয়তো কৰবাত নহয় কৰবাত তেওঁ ঘৰখনক অৰ্থনৈতিক দিশটো পুৰাবলৈ কাৰণে সক্ষম হৈছে মোৰ এটি অনুভৱ তো হেতু কাৰণে মই ভিডিঅ'টো কৰিছো আৰু আজি যদি মই চাওঁ সামগ্ৰিকভাৱে আপুনি বছৰত কিমান টকা ইনকাম কৰিছে এই চৰাই চিৰিকটি হাঁহ মাছ আৰু গাহৰি লৈ পেলাই বছৰত ন যদি ক'বলৈ বছৰত মই মানে 2 লাখ টকা মান সেনেকে হিচাপত আৰু 2 লাখ মান হ'ব আৰু চবখিনি মিলাই আৰু 2.5 মানে হয় এনেকা হিচাপত আৰু এছাইলেমৰ যে আপুনি এই লাখপতি বাইদেউটো যে অন্তৰ্ভুক্ত হৈছে বুলি ক'লে কেনেকা হ'লে কোনে সিলেকশন কৰিলে কি পৰ্যায়ত আপুনি হেতু পালে হেতু মানে ধৰ আমাৰ যেহেতু আমি ভিঅৰ মই ভিঅৰ প্ৰেচিডেন্ট হয় হা তাৰপিছত আমাৰ মানে ধৰ যিখিনি আমাৰ এছাইলেমৰ আমাৰ ছাৰসকল আছে ধৰ আৰু আমাৰ বাইদেউসকল আছে ধৰ আমাৰ বাইদেউসকলে আমাৰ মানে জীৱিকা সখী বাইদেউসকলে আমাক মানে সেইটো জীৱিকা সখী তাৰমানে জীৱিকা সখী মানে আমাৰ বাইদেউসকলে আমাক চিলেক্ট কৰিছে আৰু আমাক চিলেক্ট কৰি পেলাই ধৰ সেইখিনি আমাক মানে তাকেতো চিলেক্ট আপুনি প্ৰেচিডেন্ট কাৰণে মৰমতে চিলেক্ট কৰিলে না আপোনাৰ কৰ্ম জীৱনী মানে দেখি পেলাই ভাল পাই পেলাই চিলেক্ট নাই আমাৰ যিখিনি আমাক মানে দেখিছে মানে দেখা কাৰণে সেইখিনি চিলেক্ট কৰিছে আৰু আমি মানে এছাইলেমৰ যিটো স্কিম আছে এই আত্মসহায়ক গোটবিলাক প্ৰতিটো আত্মসহায়ক গোট অসমৰ তেওঁলোকে সকলোৱে লাভ কৰে নেকি মানে যিটো আপোনালোকে চৰকাৰৰ পৰা অনুদান পাইছে বা লোন পাইছে সেইটো প্ৰতিটো আত্মসহায়ক গোটে পায় নেকি অসমৰ সকলোৱে পাইছে সকলোৱে পাইছে সকলো মানে আত্মসহায়ক গোটে পাইছে সেইখিনি মানে ধৰ সেইখিনি চৰকাৰে আমাক সেইখিনি সাহায্য দিছে কৰিবৰ কাৰণে সেইখিনি দিয়াৰ কাৰণে সেইখিনি কৰিছেও কিছুমানে কৰা নাই সেইটো আৰু সেইটোৱে কথা তাৰমানে এইবোৰ কথা আমি আপোনালোকক দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছো চাওক চৰকাৰে আপোনালোকক স্কিম এটা দিছে স্বাৱলম্বী হ'বলৈ কাৰণে আৰু যিটো স্কিম দিয়াৰ পিছত যিটো অনুদান দিয়ে সেই পইচাটো আপুনি খৰচ কৰিব লাগিব প্ৰথমত খৰচ কৰি পেলাই লাভটো আপুনি লৈ পেলাই মূলটো তেওঁলোকক ঘূৰাব লাগে নেকি মূলটো তেনেকে আমি এতিয়া বৰ্তমান ঘূৰাব মানে যিখিনি আমি মানে বেংকৰ পৰা লোন লৈছো হা বেংকৰ পৰা লোন লোৱাখিনি আমি ঘূৰাব পাইছো আমাক ধৰ দিছে সেইখিনি আমি তেনেকে আমি ঘূৰাইছো তেনেকে কিন্তু আমি যিখিনি ধৰ কিবা এছাইলেমৰ পৰা আমি যিখিনি সুবিধা পাইছো সেইখিনি বৰ্তমান আমি মানে ধৰ 15,000 পালো 10,000 পালো সেইখিনি আমি এতিয়া ঘূৰাব পোৱা নাই মানে আমি সেইখিনি আৰু যিখিনি আমি বেংকৰ পৰা লৈছো সেইখিনি আমি ঘূৰাব পাইছো আৰু বেংকৰ পৰা লোৱাটোতো ঘূৰাব লাগিব আমি আমি ঘূৰাব পোৱা নাই সেইখিনি আমাক চৰকাৰে সেইখিনি সুবিধা দিছে আমি সেইখিনি কৰিছো চৰকাৰে দিয়াৰ কাৰণে ঠিক আছে ভিডিঅ'টো ইমানখিনিয়ে আছিল আপোনালোকে কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি এইটোৱে বিচাৰো যে প্ৰতিগৰাকী মহিলাই এনেধৰণৰ কৰ্মমুখী হওক ঘৰখন আগবঢ়াই লৈ যাওক সৰু সুৰা হ'লেও অৰ্থনৈতিক দিশটো তেওঁলোকৰ ঘৰখনক পুৰাবলৈ কাৰণে সক্ষম হওক অসমৰ প্ৰতিগৰাকী মহিলাই আত্মনিৰ্ভৰশীল হওক এইখিনিকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানখিনিতে সামৰি মাৰিছো ধন্যবাদ